সৰুপথাৰ সমজিলাৰ বৰপথাৰ অন্তৰ্গত টেঙানী খকনগুৰিত বুধবাৰে পুৱাই সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতি। গিৰীশ গগৈ নামৰ ব্যক্তিজনে পশুধন হত্যা কৰাক লৈ সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতি। তখন থালিত নিশা দানাৰ সৈতে কীটনাশক দ্ৰব্য মিহলাই গোধন হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিশা প্ৰায় ১:৩০ বজাত সংঘটিত ঘটনাটো স্থানীয় ঘননাথ বোলা ব্যক্তিজনৰ পদূলিত এটা গৰুৱে চটপটাই থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতেই গৰুৰ গৃহত আৰু স্থানীয় দুই এজন ব্যক্তিক উক্ত স্থানলৈ মাতি অনাৰ পিছতেই আন এজনী গৰুৱে মৃত্যুৰ বাবে চটফটাই থকা দেখা যায়। ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতহে পৰিস্থিতি শাম কটাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে ঘটনাৰ কাৰণ বিচাৰি ইফালে সিফালে চাওঁতে প্ৰত্যক্ষ কৰে গিৰীশ গগৈ তেখেতৰ দোকানৰ বাৰান্দাত থৈ দিয়া বিষাক্ত থালিসমূহ। অন্যহাতে ঘটনাৰ তদন্তকালত ব্যক্তিজনৰ দোকানৰ পৰা উদ্ধাৰো হৈছে কেইবা কাৰ্টন বিলাতী সুৰা। স্মৰ্তব্য যে ইয়াৰ আগেও গিৰীশ গগৈ নামৰ ব্যক্তিজনে পশুধন হত্যা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অৱশ্যে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমে কৰা প্ৰশ্নত ব্যক্তিজনে নস্যাৎ কৰিছে বিষয়টি। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ব্যক্তিজনৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। আমি দোকান খুলি পেলাই বন্ধ কৰি থৈছোঁ গধূলি সময়ত বন্ধ কৰি যোৱাৰ পিছত কেনেকৈ কি হৈছে তো এতিয়া ক'ব নোৱাৰিম। এতিয়া দাবৰটো কিন্তু হয় আৰু সদায় কৈ থাকোঁ গৰু মানে কি থাকে খেদাই কৰি থাকোঁ, সদায় কালিলৈকে খেদিয়ে আছোঁ গৰু। ৰাইজে অভিযোগ কৰিছে যে আপুনি কিবা খাদ্যৰ লগত কিবা মিহলাই কোনোবাই দিব পাৰে, মানে সেইটো নাহিব বুলি নাই কোৱা, কিবাটো বিশেষকৈ কিবা থাকিব পাৰে। মই নাই কোৱা, নাই মই খেদিয়ে থাকোঁ। ক'ব গোটেইখিনি দোকানী সোধক, মই গৰু খেদোঁ নেখেদোঁ, গাঁৱৰ মানুহকো সোধক, মই খেদোঁ নেখেদোঁ গৰু। ৰাতি কেতিয়াবা আবেলি হ'লেও মানে যেতিয়া নহ'লেও সন্ধ্যা সময়ত মই খেদিয়ে থাকোঁ গৰু। নাই ক'ব নোৱাৰোঁ নহয়, এতিয়া কোনে ঘৰত গৈছোঁ দোকান বন্ধ কৰি বাৰু 8টা 8:30 বজাত দোকান বন্ধ কৰি ঘৰলৈ গৈছোঁ। যিটো যতন ইয়াত পোৱা গৈছিল, যতনটো আপোনাৰ হয়? যতনটো হয়। যতনটো ইয়ালৈ কেনেকৈ আহিলে? নিমখ বাহিৰতে আছে, তেনেকৈ ধৰক বা সেইটো ব্যায়ামটো বাহিৰতে থাকে, তেনেকৈ থাকে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।